ভিউৱাৰ্ছ, আজি মই আপোনালোকক লৈ যাবলৈ ওলাইছোঁ তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়লৈ। গতিকে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো আহকচোন। মন্দিৰৰ সন্মুখৰ দোকানসমূহত এইদৰে ভগৱানৰ ওচৰত উচৰ্গা কৰিবৰ বাবে ধূপ, চাকি আৰু ফুলেৰে পৰিপূৰ্ণ একোখনকৈ শৰাই বিক্ৰীৰ বাবে সাজু কৰি ৰখা হৈছে। এইদৰে এখন ফুলেৰে সজ্জিত শৰাই মই কিনি লৈ আগবাঢ়ি গ'লো মন্দিৰত সেৱা আগবঢ়াবলৈ। ভিউৱাৰ্ছসকল, এয়াই হৈছে ইতিহাস প্ৰসিদ্ধ গুপ্তেশ্বৰ মন্দিৰ। মন্দিৰৰ ভিতৰলৈ আগবাঢ়ি যাওঁ বলকচোন। গুপ্তেশ্বৰ মন্দিৰৰ মুখ্য মন্দিৰৰ বাহিৰতেই এই ধৰণে ভক্তসকলে চাকি বন্তি জ্বলাবৰ বাবে সুবিধা কৰি ৰখা হৈছে। ময়ো ইয়াতে এগছি বন্তি জ্বলাই ভগৱানৰ ওচৰত সেৱা আগবঢ়ালোঁ আৰু ইয়াৰ পিছতেই মই আগবাঢ়ি যাম মুখ্য মন্দিৰলৈ। গুপ্তেশ্বৰ মন্দিৰ হৈছে শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তত ঢেকীয়াজুলি চহৰত অৱস্থিত হিন্দু ধৰ্মৰ এক দেৱালয়। এই দেৱালয় শিঙৰি মন্দিৰ হিচাপেও জনা যায়। তেজপুৰ চহৰৰ পৰা প্ৰায় 45 কিলোমিটাৰ আৰু ঢেকীয়াজুলি চহৰৰ পৰা প্ৰায় 11 কিলোমিটাৰ আঁতৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শিঙৰি পাহাৰৰ পাদদেশত এই দেৱালয় অৱস্থিত। লোকপ্ৰবাদ অনুসৰি এই মন্দিৰটো স্বয়ং বিশ্বকৰ্মা দেৱতাই নিৰ্মাণ কৰিছিল আৰু পাছত আহোম স্বৰ্গদেউসকলে ইয়াত হাত বোলাইছিল। ভিউৱাৰ্ছ, আপোনালোকে এই মন্দিৰৰ দেৱালবিলাক মন কৰকচোন। এইবিলাক কোনো ইটাৰে গঠা দেৱাল নহয়, এটা প্ৰকাণ্ড শিল কাটি নিৰ্মাণ কৰা হৈছিল এই দেৱালসমূহ। গুপ্তেশ্বৰ দেৱালয় নামাকৰণ সংক্ৰান্তত এটা লোকশ্ৰুতি অনুসৰি দাপৰ যুগত শোণিতপুৰৰ ৰজা বানাসুৰ কাশীধামলৈ গৈ শিৱৰ আৰাধনা কৰিছিল। তেওঁ কাশীৰ পৰা আহি নিজ ৰাজ্যৰ ভিতৰত দ্বিতীয় এখন কাশীধাম স্থাপন কৰাৰ মনস্থ কৰি এতিয়াৰ লুইতৰ পাৰত বিশ্বনাথ ঘাটত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। বানাসুৰৰ এই বৃহত্তম কাশীধাম নিৰ্মাণৰ কথা জানিব পাৰি স্বৰ্গৰ দেৱতাসকল বিস্মিত হ'ল আৰু এই পৰিকল্পনা বিফল কৰিবৰ বাবে বান ৰজাই অনা এটা শিৱলিংগ দেৱতাসকলে চুৰ কৰি আনি শিঙৰি পাহাৰৰ গুহাত লুকুৱাই থলে। শিৱক এনেদৰে গুপ্ত কৰি থোৱাৰ বাবেই এই মন্দিৰ গুপ্তেশ্বৰ নামেৰে জনাজাত হ'ল। ভিউৱাৰ্ছসকল, এয়া হৈছে গুপ্তেশ্বৰ মন্দিৰৰ আন এটা অংশ। কোনো ভক্তই ভগৱান শিৱৰ ওচৰত ত্ৰিশূল, ঘণ্টা ইত্যাদি দান কৰিব বিচাৰিলে মন্দিৰৰ এই অংশতেই এই সামগ্ৰীসমূহ দান কৰিব পাৰে। এয়া আপোনালোকে দেখিবলৈ পাইছে ভগৱান শিৱৰ ওচৰত ভক্তই দান কৰা অসংখ্য ত্ৰিশূল। গুপ্তেশ্বৰ মন্দিৰৰ চৌহদৰ ভিতৰত এয়া দেখিবলৈ পোৱা গৈছে অন্য এক শিৱ মন্দিৰ। জানিব পৰা মতে এই শিৱ মন্দিৰৰ শিৱলিংগ ভাগ ভগৱান বিশ্বকৰ্মাই স্বয়ং নিজ হাতেৰে নিৰ্মাণ কৰিছিল। ভিউৱাৰ্ছসকল, তেজপুৰৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰৰ চৌহদৰ পৰিৱেশটো মই আপোনালোকক এবাৰ সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ। গুপ্তেশ্বৰ মন্দিৰৰ লগতে আছে এটা গণেশ মন্দিৰ। এই গণেশ মন্দিৰতো মই এভাগি সেৱা আগবঢ়ালোঁ আৰু ওলাই আহিলোঁ মন্দিৰৰ চৌহদৰ পৰা। ভিউৱাৰ্ছসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ ধন্যবাদ থাকিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অতি সোনকালেই নতুন ভিডিঅ' লৈ মই আপোনালোকৰ আগত উপস্থিত হ'ম। থেংক ইউ।